প্ৰাতঃ টাইমৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আমি নমস্কাৰ জনাইছোঁ। আজি আমি উপস্থিত হৈছোঁ সি প্ৰাতঃ টাইমৰ পৰা মৰিয়নিৰ এজন বিশেষ উদ্যোগী যুৱক মানে জাতীয় বিদ্যালয়লৈ এটি মহান অনুষ্ঠানৰ তেখেত স্বত্বাধিকাৰী আৰু বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেত জড়িত। বিশেষকৈ আমি জানিব পাৰিছোঁ DMIT নামৰ এটা অনুষ্ঠান আচলতে তেখেতে জন্ম দিছে আৰু এই DMIT কি শিশুসকলৰ লগত বিশেষভাৱে জড়িত এই অনুষ্ঠানটো আমি জানিবৰ কাৰণে আজি মৰিয়নিত উপস্থিত হৈছোঁ হৰিনাথ তাঁতী ডাঙৰীয়া। আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। হয়, আৰু আপোনাক ধন্যবাদ জনাইছোঁ। মই এটা কথা জনাৰ প্ৰয়াস কৰিম যে আপুনি যি মৰিয়নিত যিটো আপুনি DMIT নামৰ এটা অনুষ্ঠান আপুনি জন্ম দিছে, আচলতে এই DMIT অনুষ্ঠানটো কি অসমবাসী ৰাইজক জনাবৰ কাৰণে আমি আপোনাৰ ওচৰত আহি পালোঁ। কওকচোন কেনেধৰণে DMIT কি আছে? আচ্ছা, আচলতে এই DMIT-টো কি হয় সেইটো কোৱাৰ আগতে মই এটা কথা ক'ব বিচাৰিম আপোনাক। মই 2013 চনৰ পৰাই জাতীয় বিদ্যালয় নামৰ স্কুল এখনত মই জড়িত হৈ আছোঁ। মই নিজে বৰ্তমান অধ্যক্ষ দায়িত্বত আছোঁ। সেইখন স্কুল মই চলাই আছোঁ আৰু চলাই থকা অৱস্থাত কিছুমান কথা মই গম পালোঁ। এইকেইজন ল'ৰা মেথছত পুৱাৰ আছে, মেথছত উইক, কিন্তু লেংগুৱেজত ভাল। লেংগুৱেজত কোনোবা ভাল আছে, আকৌ স্পৰ্টছত বেয়া। স্পৰ্টছত ভাল আছে, কোনোবা ছিংগিঙত বেয়া। তো কিয় তেনেকুৱা হয়? এই বস্তুটো অকণমান জানিবৰ কাৰণে মাইণ্ড ৰিলেটেড বস্তুৰ লগত অকণমান মই জড়িত হ'লোঁ আৰু সেই তেতিয়া মই গম পালোঁ যে DMIT এটা টেষ্ট হয় আৰু এই DMIT টেষ্টটোৰ লগত মই জড়িত হৈ আচলতে এইটো আৰম্ভ কৰিলোঁ। আৰু DMIT আপুনি সুধিলে DMIT-টো কি হয়? DMIT-টো আচলতে 1926-ত আমেৰিকান চাইণ্টিষ্ট ডক্টৰ হেৰল্ড কামিন্স তেখেতে সেই 1926-ত এইটো জন্ম দিছিলে আৰু সেই তেতিয়াৰ পৰা DMIT টেষ্টটো চলি আহিছে। এতিয়া কথা হৈছে DMIT-টোনো কি? DMIT-টো হৈছে মানে যিকোনো মানে আপোনাৰ 2-2.5 বছৰৰ পৰা 70-80 বছৰৰ ভিতৰত যিকোনো মানুহৰ ফিংগাৰপ্ৰিণ্টটো লৈ চাইণ্টিফিকলি এনালাইচিছ কৰা এটা টেষ্ট হয়। এই টেষ্টটো যদি ল'ৰা ছোৱালী কৰে তেতিয়াহ'লে অকল জন্মগতভাৱে লৈ অহা বৈশিষ্ট্য বা তেওঁলোকৰ টেলেণ্টটো জনাৰ উপৰিও বহুত তেনেকুৱা কথা জানিব পাৰি। যেনে তেওঁলোকৰ পঢ়া পেটাৰ্ণটো কি হ'ব পাৰে, যেনেকৈ অডিটৰী, কাইনেস্থেটিক, ভিজুৱেল আছে। কোনটো মেথডত পঢ়ালে তেওঁলোকে সোনকালে আয়ত্ব কৰিব পাৰিব, তাৰমানে তেওঁলোকৰ একুৱাৰিং ষ্টাইল সেইটো থাকে। কিছুমান বেলেগৰ পৰা দেখি দেখি শিকে, কিছুমান নিজে নিজে শিকে। সেই তেনেকুৱা বস্তুবোৰ ইয়াৰ পৰা ওলাই যায়। আমি পেৰেণ্টছবিলাকে কোনটো ল'ৰাক আচলতে বেলেগৰ লগত কম্পেয়াৰ কৰিব লাগে আৰু কোনটো ল'ৰাক পেৰেণ্টছ আমি বেলেগৰ লগত কম্পেয়াৰ কৰিব নালাগে, তাৰমানে এই গোটেইখিনি বস্তু ইয়াত ওলাই যায়। 8 মাল্টিপল ইণ্টেলিজেঞ্চিছ ইয়াৰ পৰা ওলাই যায়। তাৰ আগতে আপোনাক মই এটা কথা ক'ব লাগিব, আমাৰ প্ৰতিজন মানুহৰে লেফ্ট আৰু ৰাইট দুটা ব্ৰেইন থাকে। এই ব্ৰেইনৰ 5টা লোবছ থাকে, মানে সহজ ভাষাত ক'বলৈ গ'লে ডিপাৰ্টমেণ্ট বুলি কয়। এই 10টা ডিপাৰ্টমেণ্টত 100 বিলিয়নছ নিউৰনছ থাকে। এই 100 বিলিয়নছ নিউৰনছটো সমানে ডিভাইডেড নহয়, ক'ৰবাত বেছি থাকে, ক'ৰবাত কম থাকে। য'ত বেছি থাকে সেইটো ষ্ট্ৰেংথ, য'ত কম থাকে সেইটো উইকনেছ। তাৰমানে অভাৰঅল লেফ্ট আৰু ৰাইট ব্ৰেইন আমি কোনটো ডমিনেট হৈ আছে সেইটো ওলাব পাৰি। এতিয়া ৰাইট ব্ৰেইন যদি ডমিনেট হৈ আছে তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ মানুহজনে স্পৰ্টছত, মেনেজমেণ্টত, এক্টিং, ফেশ্বন ডিজাইনিং এই এনেকা কামত আগবাঢ়ি যাব। আৰু যদি লেফ্ট ব্ৰেইন ডমিনেট হৈ আছে তেতিয়াহ'লে লজিকেল, এনালিটিকেল, এতিয়া মেথ, চায়েন্স, ইঞ্জিনিয়াৰিং, CA এই এনেকা কামত চাইণ্টিষ্ট যিকোনো আচলতে ব্ৰেইনৰ নামবিলাক চেলবিলাক যদি ইনএক্টিভ হৈ থাকে, ধৰক আপোনালোকে DMIT টেষ্ট কৰাৰ পাছত কোনোবা শিশুৱে হওক বা প্ৰাপ্তবয়স্ক মানুহে হওক বা চেলবিলাক যদি সুপ্ত অৱস্থাত থাকে, আপোনালোকে তাত কিবা পজিটিভ কিবা কৰিব পৰা তাৰ DMIT কিবা ব্যৱস্থা আছে? নহয়, DMIT-টো এক প্ৰকাৰ টেষ্টে হয়। আমি যে টেষ্ট কৰি ওলাবহে পাৰিম যে তাত প্ৰব্লেম ক'ত কি আছে। আমি এইটো পিছৰ পৰ্যায়ত যেনিবা আমি এইটো ৰেমেডিয়েল কিছুমান আমাৰ কৰ্চেছ আছে, সেইখিনি দিলে সেই যিটো ডেড চেল বুলি কৈছে যে সেইটো ইনএক্টিভটো আমি এক্টিভ কৰা আমাৰ এইটো মেথড আছে, আমাৰ এইটো চিষ্টেম আছে, সেইটো পিছৰ পৰ্যায়ত আমি দিম। এইটো এটা টেষ্ট হয় আৰু এই টেষ্টটোৰ পৰা সাংঘাতিক ধৰণে কথা কিছুমান জানিব পাৰি। যেনে আপোনাৰ প্ৰি ফ্ৰণ্টেল, তাৰপিছত ফ্ৰণ্টেল, তাৰপিছত পেৰিয়েটেল, টেম্পৰেল, অচিপিটেল। এই হাতৰ ফিংগাৰ, তাৰমানে হাতৰ ৰাইট ফিংগাৰটো লেফ্ট ব্ৰেইনৰ লগত কানেক্ট হৈ যায় আৰু লেফ্ট হেণ্ডৰ এই ফিংগাৰখিনি ৰাইট ব্ৰেইনৰ লগত কানেক্ট হৈ যায়। আপুনি শুনি ভাল পাব, এই যিটো আমাৰ থাম্ব, এই থাম্বটো আমাৰ যিটো প্ৰি ফ্ৰণ্টেল এইটোৰ লগত কানেক্ট হৈ যায় আৰু এই থাম্বটোৱে মানে আমাৰ কেৰেক্টাৰিষ্টিক হৈ যায়। এইটো যে আমাৰ ইণ্ডেক্স ফিংগাৰ, এই ইণ্ডেক্স ফিংগাৰটো আমাৰ ফ্ৰণ্টেল পাৰ্টৰ লগত কানেক্ট হৈ যায় আৰু এই ইণ্ডেক্স ফিংগাৰটো আচলতে আমাৰ থিংকিং ষ্টাইলটো বুজায় আৰু মিডল ফিংগাৰটো আমাৰ
পেৰিয়েটাল যিটো ব্ৰেইনৰ পাৰ্ট আছে তাৰ লগত কানেক্ট হৈ যায় আৰু এইটো আমাৰ বডিলি আমি কিমান এক্টিভ আছো তাৰমানে আমি বডিলি কিমান স্মাৰ্ট হ'ব পাৰো সেই বস্তুটো ইয়াত ইণ্ডিকেট কৰে আৰু এইটো হৈছে আমাৰ ৰিং ফিংগাৰ এইটো আমাৰ টেম্পৰেল পাৰ্টৰ লগত কানেক্ট হৈ যায় তাৰমানে আমি আচলতে শুনাত কেনেকুৱা আমি যিকোনো বস্তু ওৱান টাচত শুনি মনত ৰাখিব পাৰিম নে নাই আমি শুনাত কিমান এক্সপাৰ্ট তাৰমানে সেই বস্তুটো ইণ্ডিকেট কৰে আৰু এইটো লিটল যিটো ফিংগাৰ লাষ্ট ফিংগাৰ এই ফিংগাৰটো আমাৰ যিটো টেম্পৰেল অচিপিটেল পাৰ্ট এই অচিপিটেল পাৰ্ট মানে এইটোৰ লগত কানেক্ট হৈ যায় আৰু অচিপিটেল এইটোৰ লগত কানেক্ট হোৱাৰ লগত আমি ইণ্ডিকেট এইটো কৰিব পাৰো যে আমি এইটো দেখাত কেনেকুৱা যিকোনো বস্তু ওৱান টাচত মানুহে দেখাৰ পিছত মানে এইটো মনত থাকি যায় সেইটো মানে এই পাৰ্টটো লগত কানেক্ট কৰে গতিকে সুন্দৰ কথা আপুনি ক'লে আচলতে আমি আচলতে জানো আচলতে জানিব কাৰণে আহিছো আচলতে এইটো আমাৰ 5 ফিংগাৰ্ছৰ কি কাম এইটো বহুত সুন্দৰ আচ্ছা এইখিনি আপোনাক মই আৰু কথা জানো এই যে ফিংগাৰৰ পৰা আচলতে এই টেষ্টটো কি ধৰে সম্ভৱ হয় বাচ্চা যেতিয়া সন্তানমান যেতিয়া গৰ্ভত থাকে 13 উইক টু 21 উইকছৰ ভিতৰত ব্ৰেইনৰ যিটো চেৰিব্ৰাম কৰ্টেক্স বুলি লাৰ্জেষ্ট পাৰ্ট আছে সেই পাৰ্টটো সেইটো সময়তে ডেভেলপ হয় সেম টাইম আমাৰ হাতৰ ফিংগাৰপ্ৰিণ্টো ডেভেলপ হয় যাৰ কাৰণে এই অলপ আগত ক'লো যে ৰাইট টু লেফ্টৰ লগত কানেক্ট হৈ যায় আৰু লেফ্ট ফিংগাৰটো ৰাইটৰ লগত কানেক্ট হৈ যায় তাৰমানে দুটাৰ মাজত ইটোৰ লগত ইটো মানে কোৰিলেশ্যন আছে যাৰ কাৰণে এই টেষ্টটোৰ যোগেদি ব্ৰেইনৰ ভিতৰত যিমান যি কেপাচিটি আছে তেওঁৰ আই কিউ কিমান আছে এ কিউ কিমান আছে চি কিউ কিমান আছে তাৰ পঢ়াৰ পেটাৰ্ণ কি হ'ব পাৰে তেওঁৰ মাল্টিপল ইণ্টেলিজেন্স কি হ'ব পাৰে এই গোটেইখিনি আমি ইয়াৰ পৰা ওলাব পাৰিম আচ্ছা আপুনি যিটো এতিয়া DMIT অনুষ্ঠানটো কৰিছে মানে কাৰ্যালয়ত সেইটো মুখ্য কাৰ্যালয় মানে হয় ইয়াতে মৰিয়নিত মুখ্য কাৰ্যালয় আৰু ইয়াৰ মৰিয়নিৰ পৰা আপোনাৰ এই যিবিলাক মানে ব্ৰাঞ্চ ক'ৰবাত অল অভাৰ আছামত আপুনি ব্ৰাঞ্চ খুলিছে নেকি ন এই বস্তুটো আমি ষ্টাৰ্ট ইয়াত কৰিলোঁ কাৰণ এই বস্তুটো মানে খুব ভাল এটা বস্তু হয় খুব ভাল এটা টেষ্ট এটা বৈজ্ঞানিকসন্মতভাৱে এটা ভাল এটা টেষ্ট হয় যিটো আজি তাৰিখত প্ৰত্যেকজন ল'ৰা ছোৱালীকে প্ৰয়োজন মই স্কুলত থাকি গম পাওঁ একেজন ল'ৰা আপোনালোকৰ আগত আপোনাক ক'লোঁ গতিকে মই ইয়াৰ প্ৰয়োজনীয়তাটো মানে ভাবিলোঁ যে নাই এইটো দৰকাৰ আছে যাৰ কাৰণে মই ইয়াত আৰম্ভহে কৰিলোঁ এতিয়া আমাৰ অল অসমতে আমি ব্ৰাঞ্চ ছাপ্লাই কৰি আছোঁ আৰু এতিয়ালৈকে আমাৰ 10খন জেগাত অলৰেডি ব্ৰাঞ্চ হৈ গ'ল আৰু বহুতে বিভিন্ন প্ৰান্তৰ পৰা আমাৰ মানুহে এতিয়া যোগাযোগ কৰি আছে ব্ৰাঞ্চৰ কাৰণে কোন অঞ্চলত আপোনালোকে এতিয়ালৈকে ডিষ্ট্ৰিবিউট আমাৰ যোৰহাটৰ ওচৰতে কমবনা বুলি কয় এই তাত এটা হৈছে আৰু তিতাবৰত এটা হৈছে তাৰপিছত গোলাঘাটত গোলাঘাট টাউন তাৰপিছত ৰঙাজানত শিৱসাগৰ গেলেকী শিৱসাগৰ ডিমৌ তাৰপিছত তেজপুৰ ঢেকীয়াজুলি বিশ্বনাথ লখিমপুৰ দলাহাট তাৰপিছত ওদালগুৰিৰ কপাটি বুলি জেগা এটা এইকেইটা জেগাত এতিয়ালৈকে আমাৰ ব্ৰাঞ্চ আৰম্ভ হৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু ব্ৰাঞ্চৰ কাৰণে মানে যোগাযোগ কৰি আছে আমি এতিয়া আমাৰ গুৱাহাটী জগদীশ বৰ্মন ছাৰৰ লগত মিলি more than 18,000 বাচ্চাক এতিয়ালৈকে আমি DMIT টেষ্ট কৰালো আৰু খুব ভাল কথা কি জানে পেৰেণ্টছে আহে নিজৰ ল'ৰা ছোৱালীক টেষ্ট কৰাবৰ কাৰণে তাৰপিছত পেৰেণ্টছে নিজে টেষ্ট কৰে আৰু এতিয়ালৈকে আমি প্ৰায় 18,000 বেছি কৰালো কিন্তু এতিয়ালৈকে কোনো ধৰণৰ নিগেটিভ এনেকা আমি পোৱা নাই ওলোটা আমি ভাল কমেণ্টে পাইছোঁ আৰু যিবিলাকে কৰা নাই তেওঁলোকে হয়তো কিবা কমেণ্ট কৰিব পাৰে এইটোতো একচেপ্টেবল কথা নহয় আৰু এইখিনিতে আপোনাক আৰু এটা কথা মই জনাওঁ এই DMITৰ ওপৰত মানে এটা কণ্ট্ৰভাৰ্চিও আছে আপুনি জানে ইয়াত কণ্ট্ৰভাৰ্চি এটাও আছে মানে কেনেকুৱা ধৰণৰ কণ্ট্ৰভাৰ্চি আচলতে মানে কি হয় আমাৰ যিটো ইণ্ডিয়ান চাইকেট্ৰিক বুলি এটা ছ'চাইটি আছে তেওঁলোকে এটা বেন কৰিছিলে এই কাৰণে কাৰণ আমিতো অলৰেডি কাউন্সেলিং কৰা মানুহ হয় আমি প্ৰেছক্ৰিপশ্যন কৰা মানুহ নহয় তাৰমানে আমি যদি প্ৰেছক্ৰিপশ্যন কৰিম সেইটোতো বেয়া কথা আমি কাউন্সেলিংহে কৰি থওঁ আমাৰ ৰিপৰ্ট আহিব ৰিপৰ্টটো আমি কাউন্সেলিং কৰি থওঁ তো কিছু জেগাত মানে কি হয় প্ৰেছক্ৰিপশ্যন দি দিছিলে মানে যাৰ কাৰণে সেইটো বেন কৰিছে DMIT বেন নাই কৰা সেইটো কাৰণেহে বেন কৰিছে প্ৰচেছটো আচলতে ঠিক হোৱা নাই প্ৰচেছটো এইটো কিছুমান এইটো ব্যক্তিহে কৰিছিলে মানে তেওঁলোকে প্ৰেছক্ৰিপশ্যন দিছিলে গতিকে এইটো তেওঁলোকৰ ভুল আছে প্ৰেছক্ৰিপশ্যন দিব নালাগে নহয় আমিতো এটা এইটো কাউন্সেলিং কৰাহে মানুহ আমি বিলাক ধৰক আপোনালোকে খুলিছে এইটো ভালেই হৈছে এটা মানে প্ৰসাৰ এটা বৃদ্ধি হ'ব হয় মই এটা কথা মানে আপোনাক মানে এটা পৰামৰ্শ বুলিয়েই কৈছোঁ আপুনি সকলো ৰাইজে বহুতো এই DMIT বিষয়ে অৱগত নহ'ব পাৰে আপুনি ধৰক কিবা সজাগতামূলক মানে কিবা ধৰক সভা সমিতি বা অঞ্চলে কিবা তেনেকুৱা ব্যৱস্থা চিন্তা কৰিছে সেইটোতো আমি অলৰেডি এটা ষ্টেপ লৈছোৱেই আৰু আজি যে আপোনাক ইয়াত মূলতে সেইটোৱে কাৰণ আছিলে মই যে এনেকুৱা এটা অনুষ্ঠান যে কৰি আছোঁ DMIT টেষ্ট যে কৰি আছোঁ আৰু এইটো যে আমি এটা স্প্ৰেড কৰাৰ কাৰণে যে ব্যৱস্থা কৰিছোঁ মানুহে যে গম পাওক এইটো টেষ্টটো মানুহে কৰাক তাৰমানে বেনিফিটটো লওক এই বস্তুটো অসমৰ ৰাইজে জানিবৰ কাৰণেহে আপোনাক আজি মই নিমন্ত্ৰণ কৰি মাতিলোঁ আৰু আপুনি অহাৰ কাৰণে পুনৰ আপোনাক ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰিছোঁ অসমৰ ৰাইজে এই বস্তুটোৰ ওপৰত এতিয়া গম পাইছে আগৰ পৰা জানে আৰু অকণমান ভালকৈ জানি পেলাই এইটো অনুষ্ঠানটো ষ্টাৰ্ট কৰিব পাৰে মই সকলোকে আপিল কৰিম এইটো এটা খুব ভাল সুন্দৰ এটা টেষ্ট হয় প্ৰত্যেকজন ল'ৰা ছোৱালীকে আমি এই টেষ্টটো কৰাব লাগে কাৰণ অলপ আগতে আপোনাক ক'লোঁ যে মাল্টিপল ইণ্টেলিজেন্স
তাৰমানে এই মাল্টিপল ইণ্টেলিজেন্স কি জানে, লজিকেল যদি ইণ্টেলিজেন্স থাকে, লজিকেল ইণ্টেলিজেন্স যদি পাৰ্চেণ্টেজ বেছি ওলায়, তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ বাচ্চাটোৱে মেথছত স্মাৰ্ট হয়, মেথছত স্মাৰ্ট, ছায়েন্সত স্মাৰ্ট হয়। যদি আপোনাৰ লিংগুইষ্টিক ইণ্টেলিজেন্স বেছি থাকে, তেতিয়া ভাষাৰ প্ৰতি মানে এটা ভাল এটা কামাণ্ড থাকে, যেনেকুৱা আপোনাৰ এটা লজিকেল আপোনাৰ ইণ্টেলিজেন্স বেছি আছে, যাৰ কাৰণে আপুনি এইটো ধৰক প্ৰফেশ্যনত আপুনি আছে। ঠিক তেনেকুৱা যদি কাৰোবাৰ মিউজিকেল ইণ্টেলিজেন্স বেছি থাকে, তেতিয়াহ'লে তেওঁ মিউজিকৰ প্ৰতি ৰাপ বেছি থাকে। সেই তেনেকুৱাকে আমাৰ 8টা মাল্টিপল ইণ্টেলিজেন্স আছে। সেইটোৰ ওপৰত আমি বেছ কৰি লেফ্ট ব্ৰেইন, ৰাইট ব্ৰেইন, সেইটোৰ ওপৰত বেছ কৰি নিউৰনছৰ ডিষ্ট্ৰিবিউশ্যনৰ ওপৰত বেছ কৰি আৰু তেওঁৰ পঢ়াৰ পেটাৰ্ণ, লাৰ্ণিং ষ্টাইল, এই গোটেইখিনিৰ ওপৰত বেছ কৰি আমি কেৰিয়াৰ কাউন্সেলিংটো দি আছোঁ। এইটো ষ্টাৰ্ট কৰা বেছি দিন নাই হোৱা, আৰু এতিয়া আমাৰ অলৰেডি 10খন ব্ৰাঞ্চ ইতিমধ্যে হ'লেই, আৰু বহুতে যোগাযোগ কৰি আছে। আচলতে এই ব্ৰাঞ্চটো এইটো কাৰণে দিব বিচাৰিছোঁ, সেই পাৰ্টিকুলাৰ এৰিয়াৰ ল'ৰা ছোৱালীবিলাকৰ বেনিফিট হোৱাৰ উপৰিও আমাৰ আপুনি জানে আজিৰ তাৰিখত আমাৰ কিমান ল'ৰা ছোৱালী মাষ্টাৰ ডিগ্ৰী, PhD তেনেকুৱা কৰি এনেই নিবনুৱা হৈ আছে। ইয়াৰ পৰা যদি ব্ৰাঞ্চটো লৈ পেলাই তেওঁলোকে যদি ষ্টাৰ্ট কৰে, এই কেৰিয়াৰ কাউন্সেলিঙৰ ক্ষেত্ৰত ল'ৰা ছোৱালীবিলাকক এটা সঠিক পথ দেখুৱাৰ লগতে যদি তেওঁলোকো যদি এংগেজ হয়, তেওঁলোকৰ ইষ্টাব্লিছমেণ্ট হয়, আৰু 10জনকো যদি ডাইৰেক্টলি ইনডাইৰেক্টলি এংগেজ কৰাৰ পৰা যদি সুবিধা আছে, তো মই ভাবোঁ এইটো গ্ৰেপ কৰিব লাগে, আৰু এইটো দিব পৰাৰ কাৰণে মই নিজকে আই এম এক্সট্ৰিমলি হেপী। তাৰমানে পেৰেণ্টিং চেলেঞ্জিং এটা পেৰেণ্টিং কোৰ্চ আছে আমাৰ 21 ডেজৰ, সেইটো পেৰেণ্টছে কৰিব পাৰে, এইটো পেৰেণ্টছে কৰিব পাৰে। যদি DMIT ৰিপৰ্টটো কৰাৰ লগতে যদি পেৰেণ্টিং কোৰ্চটো কৰে, তেতিয়াহ'লে বাচ্চাক মানে গাইড কৰাৰ ক্ষেত্ৰত বিৰাট সুবিধা হয়। আচলতে অভাৰঅল এই বস্তুটো যদি টেষ্ট যদি ৰিপৰ্টটো যদি থাকে নহয়, তেতিয়াহ'লে তেওঁলোকে গম পাব যে নিজৰ ল'ৰা ছোৱালীক ক'ত পঠিয়াব লাগে। এতিয়া আদাৰ এক্টিভিটিজ বহুত আছে, কিন্তু পঠিয়াব লাগে ক'ত, সেই বস্তুটো গম পাব। এতিয়া আৰ্টছ, কমাৰ্চ, ছায়েন্স, কিন্তু পঠিয়াব লাগে ক'ত, তেওঁ কোনটোৰ কাৰণে বনিছে সেইটো গম পাব, তেওঁ পঢ়াৰ পেটাৰ্ণটো গম পাব, কি ধৰণে পঢ়িব লাগে। তাৰমানে এই গোটেইখিনি বস্তু জানি ল'ৰাজনক বা ছোৱালীজনীক সঠিক ৰূপে গাইড কৰাৰ ক্ষেত্ৰত এইটো এটা খুব সহায়ক হোৱা এটা টেষ্ট। সেইটো এটা মানে বিজ্ঞানসন্মত পদ্ধতি এটা, এটা বিজ্ঞানসন্মত পদ্ধতি। হয় হয়। কিন্তু এতিয়ালৈকে কোনোটো নিগেটিভ কমেণ্ট অহা নাই, বৰঞ্চ ভালে পাওঁ। আমি এটা কথা আপুনি জানিব বিচাৰিছোঁ, আপুনি ইমানবিলাক একদম যোগাত্মক কথা আমাক অৱগত কৰিলে, আপুনি ক'ত আচলতে এইটো মানে ক'ত শিকিছিলে, প্ৰশিক্ষণ আপুনি ক'ত লৈছিলে, কেনেকুৱা? আপুনি বৰ সুন্দৰকৈ আপোনাক মোক বুজাই দিছে, আৰু এনেধৰণে অসমবাসী ৰাইজেও বুজি পাইছে। গতিকে আপোনাৰ বিষয়ে কওকচোন, আপুনি ধৰক কেনেকৈ ধৰণে আপুনি প্ৰশিক্ষণ আহিলে? মই আপোনাৰ IAAP বুলি এটা আমেৰিকান এইটো এটা ছ'চাইটি হয় আমেৰিকাৰ, তাৰ পৰা মানে মই কেৰিয়াৰ কাউন্সেলিঙৰ এটা কোৰ্চ কৰিছিলোঁ, আৰু তাৰ পৰা মই চাৰ্টিফাইড কেৰিয়াৰ কাউন্সেলাৰ হয়। আৰু সেইটো পোৱাৰ পিছত মই টিম 360 বুলি এটা কোম্পানী আছে, তাতো বহুত দিন কাম কৰিলোঁ, আৰু মাইণ্ডটেক ইণ্টাৰনেশ্যনেল এটা কোম্পানী আছে, তাতো বহুত দিন কাম কৰিলোঁ। আৰু এইটো এতিয়া পূৰ্বেচ্ছা ব্ৰেইন একাডেমী, এইটো মোৰ এটা নিজৰ ব্ৰেইন হয়, আৰু এতিয়া মই ইয়াত নিজে কৰি আছোঁ। আৰু আপোনাৰ এইটো কি নাম দিছে? পূৰ্বেচ্ছা ব্ৰেইন একাডেমী। পূৰ্বেচ্ছা ব্ৰেইন একাডেমী। আমাৰ বিভিন্ন অঞ্চলত বিভিন্ন ডিষ্ট্ৰিক্টত তাৰমানে ইয়াৰ পৰা আচলতে প্ৰসাৰতা লাভ কৰে। আমি আজি বিশেষ কথা নাপাতোঁ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সমূহ অসমবাসী ৰাইজক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হৰিনাথ তাঁতীদাঙৰীয়াই যি পূৰ্বেচ্ছা ব্ৰেইন একাডেমী নামৰ এই অনুষ্ঠানটো যোগেদি আচলতে ৰাইজক যি এইটো DMIT থ্ৰুৱেদি আচলতে যিটো কাউন্সেলিং কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে, আমি আহক আচলতে তেখেতৰ লগত যোগাযোগ কৰক। আচলতে DMIT কি, পূৰ্বেচ্ছা ব্ৰেইন একাডেমীলৈ আহি আপোনালোকে জানিব পাৰিব। আজিলৈ আপোনাৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ, আপোনালোক ধন্যবাদ জনালোঁ।